বৰ্তমান সময়ত গাঁও অঞ্চলত মানে প্ৰধান কাৰণ মানে বিপদটো হ'ল যে বন্য হাতীৰ আক্ৰমণ শস্য পথাৰ নষ্ট কৰে। সেয়েহে আমি ইয়াৰ ফলস্বৰূপে এটা উপায় বিচাৰি উলিয়াইছোঁ। সেই উপায়টো হ'ল যে আমি চাৰিওপিনে তাৰেৰে এখন বেৰ সাজি লওঁ। তাৰপিছত তাত সামান্য পৰিমাণে লাইটৰ শ্বৰ্টৰ ব্যৱস্থা কৰা হয়। তাৰপিছত যেতিয়া সিহঁতে আহিব তাত সামান্য শ্বৰ্ট খাই ঘৰতে গুচি যাব। সিহঁতক বিশেষ একো ক্ষতি নহ'ব, সামান্যহে শ্বৰ্ট খাব। আৰু সেই শ্বৰ্টটো কেনেকৈ খাব ইয়াৰ যদি সেইটো মই দেখুৱাই দিলোঁ। এনেকৈ সিহঁতে আহিব, টাচ কৰিব, লাইটটো জ্বলি উঠিব, বা এইটো চাইডেও এনেকৈ টাচ কৰিলে লাইটটো জ্বলি উঠিব। চাৰিওপিনে মানে এইটো ব্যৱস্থা কৰা হৈছে, এনেকৈ লাইটটো জ্বলি উঠিব। ইয়াৰ ফলত মানে গাঁৱৰ মানুহবোৰৰ মানে নিশ্চিন্তভাৱে ফচল উৎপাদন কৰিব পাৰিব আৰু স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰিব। এইটোৱে হ'ল ইয়াৰ উদ্দেশ্য।